নমস্কাৰ আপোনালোকৰ মাজত এটা নতুন বাৰ্তা লৈ উপস্থিত হৈছোঁ মই জ্যোতিষ্মান বৰা আসাম ফক ডেন্স টেলেণ্টত মই সম্পূৰ্ণ 2 বছৰ আনুষ্ঠানিকভাৱে কাম কৰিছোঁ আৰু এই শ্ব'টোত কাম কৰি মোৰ কেনেকুৱা অনুভৱ হ'ল তাৰ বিষয়ে আপোনালোকক দুটামান কথা ক'বলৈ লৈছোঁ মই আসাম ফক ডেন্স টেলেণ্টৰ ছিজন 1ৰ বিহুৱাত প্ৰথম স্থান পাইছিলোঁ আৰু ইয়াত এটা কথা ভাল লাগিল ইয়াত বিচাৰকসকলে শুদ্ধ বিচাৰ কৰে আমাৰ ছিজন 1টো যদি আপোনালোকে 10 বছৰ পাছতো চাই তেতিয়াও শুদ্ধ ৰিজাল্টটো উলিয়াব পাৰিব এই মঞ্চত আপোনালোকে লগ পাব প্ৰশিক্ষক বিহু গৱেষক আৰু বিহু বিষয়টো যিসকলে পাঠ্যক্ৰম হিচাপে ৰচনা কৰিছে তেওঁলোকক আপোনালোকে অতি ওচৰৰ পৰাই লগ ধৰিব পাৰিব আৰু তেওঁলোকৰ পৰা বহুতো নজনা কথা শিকিব পাৰিব এতিয়া মূল কথাটোলৈ আহোঁ ইয়াত কেনেকৈ জইন হ'ব লাগিব আপোনালোকে আসাম ফক ডেন্সৰ যেতিয়া ছিজন আহে তেতিয়া অডিশ্যন চলে অডিশ্যন অফলাইন আৰু অনলাইন দুয়োটাই হয় আপোনালোকে অনলাইন বা অফলাইন যিকোনো এটা অডিশ্যন দি চিলেক্ট হোৱাৰ পাছত আপোনালোকলৈ হোৱাটছআপ যোগে এটা মেছেজ যাব আৰু মোলৈ যিটো মেছেজ আহিছিল সেই মেছেজটোত লিখা আছিল যে মই চিলেক্ট হৈছোঁ আৰু সেই সময়ৰ ফিজ আছিল 1000 টকা আৰু সেই 1000 টকাটো পে' কৰি আমি ভাবিছিলোঁ যে এই প্ৰতিযোগিতাখনৰ বাবে আমি 1000 টকা বহুত পে' কৰি দিলোঁ কিন্তু 1000 টকাত যে আমি ইমানবোৰ সুবিধা পাম সেইবোৰ আমি সপোনতো কল্পনা কৰা নাছিলোঁ প্ৰথম ৰাউণ্ডত চিলেক্ট হোৱাৰ পাছত তেওঁলোকে এটা বায়'গ্ৰাফী ভিডিঅ' বিচাৰে আৰু বায়'গ্ৰাফী ভিডিঅ'টো দিয়াৰ লগে লগে তেওঁলোকে মোৰ প্ৰতিভাসমূহ গম পাইছিল আৰু বিভিন্ন মঞ্চসমূহত জইন কৰাইছিল আৰু সেই মঞ্চসমূহৰ পৰা মই বহুতো উপকৃত হৈছোঁ আসাম ফক ডেন্স টেলেণ্টৰ লগত মই জড়িত হৈ অসমৰ প্ৰথমখন অসমীয়া মাইথ'লজিকেল চিৰিয়েলত অভিনয় কৰিবলৈ সুযোগ পাইছিলোঁ আৰু সেই চিৰিয়েলখন হৈছে শ্ৰীকৃষ্ণ লীলা আপোনালোকে যদি সেই চিৰিয়েলখন চাব বিচাৰে তেতিয়া আসাম ফক ডেন্স টেলেণ্টৰ চেনেলতে পাব ইয়াৰ উপৰিও তেওঁলোকে মোক 2খনকৈ ছবিত কাম কৰিবলৈ সুযোগ দিছিল এখন হৈছে ছেডিজিম আৰু আনখন হৈছে মায়'পিয়া তেওঁলোকৰ লগত জইন হ'বলৈ বহুতো কঠিন নহয় আপোনালোকে 2খনমান অন্য মঞ্চত পোৱা চাৰ্টিফিকেট আৰু আপোনালোকৰ প্ৰতিভা থাকিলেই তেওঁলোকৰ লগত জইন হ'ব পাৰিব ধন্যবাদ